হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই যে পিন্ধি আছোঁ এই চাদৰ মেখেলাযোৰ দেখিছেনে? এয়া হৈছে কণ্ট্ৰাষ্টযোৰ এটা। ইয়াত ৰেড ব্লাউজটো আৰু ইয়াৰ চাদৰখন বগা আৰু মেখেলাখন হৈছে ৰঙা। আপোনালোকক সম্পূৰ্ণকৈ কাপোৰযোৰ দেখুৱাম। আৰু আজি ফ্ৰেণ্ডছ আপোনালোকৰ বাবে লৈ আহিছোঁ এযোৰ ধুনীয়া কাপোৰ। মানে শিশুৱে যিহেতু সৰস্বতী পূজা আহি আছে নহয়নে, সৰু ল'ৰা ছোৱালীবিলাকে বেছি চাদৰ মেখেলা পিন্ধিবলৈ খুব ইচ্ছা কৰে। আৰু সৰু ল'ৰা ছোৱালী চাদৰ মেখেলাযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কাপোৰযোৰৰ আৰ্হিৰে একেটা ডিজাইনতে এযোৰ সৰু কাপোৰ কৰিছোঁ। খালি ইয়াতে মই স্ক্ৰীণ প্ৰিণ্টিং কৰিছোঁ আৰু যিযোৰ কাপোৰ ভাইটি ছোৱালীজনীলৈ বনাইছোঁ সকলোৱে চিনিয়ে পায়। ৰুলিমা কিচেনছ এণ্ড ব্লগছৰ টিকলিক বুলি সকলোৱে চিনি পায়, তাইলৈ বনাইছোঁ। আৰু অকণমানি ছোৱালীজনীক মই এবাৰ পিন্ধায়ো চাম বাৰু, তাইক মাতিছোঁ আহিব, পিন্ধাই আপোনালোকক দেখুৱাম কেনে লাগে। আৰু এইযোৰৰ নিচিনাকৈ কৰিছোঁ। ইয়াত মাত্ৰ গ্লিটাৰ ৱৰ্ক কৰিছোঁ আৰু ইয়াতে লেচ লগাই দিছোঁ। একেটা ডিজাইনতে কৰা এযোৰ কাপোৰ। আহক ফ্ৰেণ্ডছ ভিডিঅ'টোৰ মাজলৈ। এবাৰ আপোনালোকৰ হয়তো মনত আছে ৰিবন চিলাই কৰি এযোৰ কাপোৰ কৰি মই টিকলিকক দিছিলোঁ আৰু সেই কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ। এইবছৰো মই ভাবিলোঁ এইযোৰৰ আৰ্হিৰে এযোৰ কাপোৰ কৰোঁ, যিহেতু বিহু আহি আছে, বিহুটো পিন্ধিব পাৰিব আৰু সৰস্বতী পূজাটো পিন্ধিব পাৰিব। এনেকুৱা এইটো ডিজাইনতে কৰিছোঁ। ৰঙা বগা চাদৰখন, ৰঙা মেখেলাখন, ৰঙা ব্লাউজটো। আৰু মই মাত্ৰ মোৰ কাপোৰযোৰ এয়া স্ক্ৰীণ প্ৰিণ্টিং কৰা আছে। স্ক্ৰীণ প্ৰিণ্টিঙৰ ওপৰত গ্লিটাৰ ৱৰ্ক কৰি দিছোঁ আৰু লেচ ৱৰ্ক কৰি দিছোঁ। লেচ আৰু গ্লিটাৰ দিয়াৰ পিছত ইমান মৰম লগা হৈছে কাপোৰযোৰ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু টিকলিকক মাতিছোঁ চাম পিন্ধাই কেনেকুৱা লাগে। যদি তাই আহে মই আপোনালোকক নিশ্চয় দেখুৱাম কাপোৰযোৰ পিন্ধিলে তাইক কেনেকুৱা দেখি। আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে চাওক। শিশুৰ বহুত সৰু ল'ৰা ছোৱালী সৰস্বতী পূজাত মানে চাদৰ মেখেলা পিন্ধাৰ বিশেষ চখ নহয়নে, সেয়ে ভাবিলোঁ কাপোৰ এযোৰ কৰোঁ। আৰু এই আৰ্হিটোৱে আপোনালোকে কৰিবও পাৰে তেনেকৈ। মই এখন ডাঙৰ চাদৰৰ পৰা সৰু কৰি লৈছোঁ অৱশ্যে। আজি এতিয়া চাদৰখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া চাওক, এই মই পিন্ধি থকা চাদৰখনৰ দৰে এইখন মাত্ৰ ইয়াতে লেচ ৱৰ্ক কৰি দিছোঁ আৰু গ্লিটাৰ ৱৰ্ক। ইয়াতে দহি বটি দিয়া হৈছে আৰু ইয়াতে ধুনীয়াকৈ ছাইডত লেচ দিছোঁ আৰু মাজে মাজে এয়া চাওক গ্লিটাৰ ৱৰ্ক কৰি দিছোঁ। খুব মৰম লগা হৈছে কাপোৰযোৰ নহয়নে? এয়া চাওক। ফ্ৰেণ্ডছ, ইয়াতে কাষতে ৰিবন কৰি দিছোঁ আৰু এয়া গুণাৰ পুতি এটা ছাইডত লগাই দিছোঁ আৰু দহিটো বগা আৰু ৰঙাৰে কৰি দিয়া হৈছে। ইয়াৰ মেখেলাবোৰ খুব মৰম লগা, আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম। মেখেলাখন চাওক, বগা লেচ দি দিছোঁ আৰু চাদৰখনত ইয়াৰ ৰঙা লেচ দি দিছোঁ। খুব মৰম লগা হৈছে নহয়নে? আৰু ভাবিলোঁ কাপোৰযোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আপোনালোকৰ কোনোবা শিশুক আপোনালোকে এনেকৈ বনাই দিব পাৰিব আৰু খুব মৰম লগা কাপোৰ। যিহেতু বিহু আহি আছে, বিহুটো পিন্ধিব পাৰিব। এতিয়া তাইক মাতিছোঁ, যদি তাই আহি পিন্ধি দেখুৱায় তেনেহ'লে আপোনালোকৰ ফটোখন মই ইয়াতে লগাই দিম, চাব আপোনালোকে। আৰু কাপোৰযোৰ ফ্ৰেণ্ডছ, কাপোৰযোৰ চাওকচোন। ইয়াতে যদিও স্ক্ৰীণ প্ৰিণ্টিং কৰা হৈছে, আগতে আপোনালোকক স্ক্ৰীণ প্ৰিণ্টিঙৰ জাপিৰ কেইবাটাও ডিজাইন আপোনালোকক দি ৰাখিছোঁ। আগৰ এটা ভিডিঅ'ত আপোনালোকক মুগা কালাৰত কাপোৰ এযোৰ দি ৰাখিছিলোঁ। আৰু এই কাপোৰযোৰ স্ক্ৰীণ প্ৰিণ্টিং কৰিছোঁ হোৱাইট কালাৰত। আৰু স্ক্ৰীণ প্ৰিণ্টিং কৰাৰ পিছত ইয়াতে লেচ ৱৰ্ক আৰু মিৰৰ ৱৰ্ক কৰি দিছোঁ। আৰু যেতিয়া জাপিখিনি অলপ মানে উকা যেন লাগিছে, তাতে আকৌ গ্লিটাৰ ৱৰ্কো কৰি দিছোঁ। সেইকাৰণে কাপোৰযোৰ দেখিবলৈ বেছি মৰম লগা হৈছে। এনেকুৱা ডাঙৰৰ কাপোৰযোৰ কৰিছোঁ, আপোনালোকে দেখিছে। এই কাপোৰযোৰৰ আৰ্হিৰে দুযোৰ কাপোৰ কৰা হৈছে। এযোৰ মোৰ আৰু এযোৰ ভাইটিৰ ছোৱালীজনীৰ বাবে কৈছোঁৱে। এয়া হৈছে সৰস্বতী পূজাৰ বিশেষ এযোৰ কাপোৰ আৰু খুব মৰম লগা হৈছে কাপোৰযোৰ। যেতিয়া ইয়াতে গ্লিটাৰ ৱৰ্কখিনি কৰি দিছিলোঁ, 3D আউটলাইনাৰ, তাৰমানে গল্ডেন গ্লিটাৰ, আপোনালোকে দেখিয়ে থাকে মোৰ ভিডিঅ'ত, সেই টিউবসমূহ ইয়াতে ব্যৱহাৰ কৰিছিলোঁ। আৰু কাপোৰযোৰ চাওকচোন, ফাইনেল লুকটো আপোনালোকে দেখা পাইছে। এয়া গ্লিটাৰখিনি ছাইডে ছাইডে ধুনীয়াকৈ লগাই দিছিলোঁ। এইটো 3D গ্লিটাৰ যেতিয়া দি থাকোঁ তেতিয়া ইয়াতে কেঁচা নিচিনা হৈ আছে। যেতিয়া শুকাই যাব তেতিয়া তাৰ আচল চিকনাটো উঠি আহিব। সঁচাকৈ ধুনীয়া লগা হ'ল কাপোৰযোৰ যেতিয়া কৰি ওলাইছিলোঁ। যিহেতু সৰু কাপোৰ সেইকাৰণে বেছি মৰম লাগিছে। আৰু যিমান পাৰোঁ তিমান প্ৰতিটো জাপিতে গ্লিটাৰখিনি দিবলৈ ট্ৰাই কৰিছোঁ। আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিল গোটেই জাপি, মানে যিটো মুগা ৰঙৰ জাপি কাপোৰযোৰ, সেইযোৰৰ নিচিনাকৈ এইযোৰ বগা কাপোৰ যদিও ইয়াত গ্লিটাৰ ৱৰ্ক কৰোঁতেও এইযোৰ কাপোৰো দেখিবলৈ ধুনীয়া হৈ পৰিছে। আৰু এনেকৈ গ্লিটাৰ কৰি গোটেই কাপোৰযোৰ মেখেলা আৰু চাদৰখনত
সম্পূৰ্ণ কৰিছিলোঁ ভাবিলোঁ কাপোৰযোৰ যিহেতু কৰিছোঁৱে সেইকাৰণে ইয়াতে শ্বেয়াৰ কৰি ৰাখোঁ আৰু আপোনালোকেও চাওক যদি কাৰোবাক বনাই দিওঁ বুলি ভাবে বনাইও দিব পাৰিব আৰু স্ক্ৰীন প্ৰিণ্টিঙলৈ এটা নতুনত্ব কঢ়িয়াই আনিছোঁ মই আগৰ ভিডিঅ'ত দেখিছে আপোনালোকে স্ক্ৰীনৰ লগত কেনেকৈ মই লেছ ৱৰ্ক বা ফেব্ৰিক ৱৰ্ক কৰি এটা নিউ মানে ডিজাইন দিছোঁ আৰু এই লেছডাল দেখিছে এডাল গুণাৰ লেছ আৰু এই লেছডাল যেতিয়া দহি বটিছোঁ দহিৰ ওপৰত যিটো ছাইড মানে আঁচলত এনেকৈ দুফালে দুডাল আঠাৰ সহায়তে লগাই দিছোঁ দহিটোৰ ওপৰেদি এই লেছডাল দি দিয়াৰ লগে লগে মৰম লাগিছে আৰু এইডাল হৈছে এডাল ৰিবন এই ৰিবনডাল মই এই ছাইডে ছাইডে লগাই দিছিলোঁ যেতিয়া ৰিবনডাল লগাই দিলোঁ চাদৰখনৰ লুকছটো আৰু মৰম লগা হৈ গ'ল চাদৰখনৰ ডাঙৰ চাদৰৰ পৰা কাটি যিহেতু সৰু কৰা হৈছে ইমান ডাঙৰ চাদৰ সৰু ল'ৰা ছোৱালীয়ে নোৱাৰিব এয়া চাওক ছাইডত এয়া কাট কৰি পেলাই আঠা লগাই দিছিলোঁ আৰু সিফালেও দিছোঁ তেনেকৈ এডাল গোটেইখিনি ভিডিঅ' কৰি দেখুৱাই থকা নাই আপোনালোকক আইডিয়াখিনি দি দিলোঁ কেনেকৈ কৰিলোঁ কাপোৰযোৰ আৰু যেতিয়া সম্পূৰ্ণ হ'ল ফাইনেল লুকটো আপোনালোকে দেখা পাইছে খুব মৰম লগা হৈ পৰিছে মিৰৰখিনি দি দিয়াৰ লগে লগে জিলিকি উঠিছে কাপোৰযোৰ আৰু এই কাপোৰযোৰ বিহুতো পিন্ধিব পাৰিব সৰস্বতী পূজাতো পিন্ধিব পাৰিব অকণ ধুনীয়াকৈ বনাই দিছোঁ তাইও ভাল পাব অকণমানি ছোৱালীহঁতে জানেই সকলোৱে সৰস্বতী পূজাৰ বাবে কি পিন্ধো কি নিপিন্ধো হৈ থাকে কাপোৰযোৰ পাই অৱশ্যে বিৰাটেই তাই ভাল পাইছে আৰু মাতিছিলোঁ তাই কাপোৰযোৰ পিন্ধি ইয়াতে অকণমান ভিডিঅ' কৰিছে মই ইয়াতে লগাই দিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু শেষত ধুনীয়া কমেণ্ট এটা কৰিব কাপোৰযোৰ কেনে হৈছে ফ্ৰেণ্ডছ কাপোৰযোৰ নিশ্চয় ভাল পাইছে নহয়নে আৰু এয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ এয়া হৈছে মেখেলাত এয়া সৰু সৰু ফুল দি দিছোঁ আৰু বগা ফুল দিছোঁ যিহেতু চাদৰ ৰঙা ফুল দিছোঁ ইয়াত বগা ফুল দি মিৰৰ ৱৰ্ক কৰি দিছোঁ যদিও চিলভাৰ ৱৰ্ক কৰিছোঁ তাতে অলপ গ্লিটাৰ ৱৰ্কো কৰি দিছোঁ আৰু কাপোৰযোৰৰ ফাইনেল লুকটো এনেকৈ আপোনালোকক দেখুৱালোঁ আপোনালোকে নিশ্চয় ভাল পাইছে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব ভাল লাগে আপোনালোকৰ কমেণ্টবোৰ পালে আৰু স্ক্ৰীন প্ৰিণ্টিঙলৈ এটা নতুনত্ব কঢ়িয়াই আনিছোঁ যদি কোনোবাই এনেকুৱা কৰে প্লিজ মোৰ নামটো ল'ব তেতিয়া ভাল লাগিব অন্ততঃ স্ক্ৰীন প্ৰিণ্টিঙৰ মাজত লেছ ৱৰ্ক কৰা কেইবাযোৰো কাপোৰ আপোনালোকক দেখুৱালোঁ এইযোৰ সৰু কাপোৰো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এয়া চাওকচোন মেখেলাখন এইখন চাদৰখন এইখন গোটেই কাপোৰযোৰৰ ফাইনেল লুকটো এয়া কিমান মৰম লগা হৈছে নহয়নে দেখিয়ে ভাল লাগিছে আৰু যিযোৰ চাদৰ মেখেলা ডাঙৰকৈ কৰিছোঁ সেইযোৰো এনেকুৱা হৈছে আৰু সৰুযোৰো এনেকুৱা হৈছে মাক জীয়েক দুজনী এনেকৈ বনাই পিন্ধি যাব লাগিলেতো আৰু মৰম লাগিব নহয়নে এনেকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু টিকলিকৰ কাপোৰযোৰ পিন্ধা আপোনালোকে চাব আৰু মৰম দিব আৰু যাতে ধুনীয়া ধুনীয়া কাম কৰি আপোনালোকৰ মাজলৈ লৈ আহি থাকিব পাৰোঁ অকণমানি আৰু মৰম লগা এই কাপোৰযোৰ আপোনালোকৰ যদি ভাল লাগিছে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ